এনেকুৱা সপোন আছে বিশেষকৈ ক'ব গ'লে জুবিন দাৰ লগত গান গাব মন আছে। এইবিলাকো মই বনাও, মই ফটো ফ্ৰেমো বনাও। নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ ইউটিউব চেনেল কন্দৰ্পছ নেচাৰ এণ্ড কালচাৰলৈ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ সাক্ষাৎকাৰ অনুষ্ঠানক যি গুৰুত্ব দিছে তাৰ কাৰণে আপোনালোক মই বহুত ধন্যবাদ জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এই সাক্ষাৎকাৰ অনুষ্ঠানত এগৰাকী উদীয়মান শিল্পী কণ্ঠশিল্পীক আমন্ত্ৰণ কৰি আনিছোঁ আৰু মই এতিয়া আপোনালোকক তেখেতৰ চিনাকি কৰি দিম। তেখেত হৈছে উদীয়মান কণ্ঠশিল্পী এলিজা নাথ। এলিজা নাথ, তোমাক আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমতে মোক আজি সাক্ষাৎকাৰ অনুষ্ঠানটোত আমন্ত্ৰণ কৰি অনাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ এলিজা। তুমি যিহেতু বয়সত মোতকৈ বহুত সৰু, সেইকাৰণে অনুষ্ঠানত তোমাক মই তুমি বুলিয়ে ক'ম। কথা হ'ল, তুমি নিশ্চয় জানা, যদি মই অনুষ্ঠান দেখিছোঁ সাক্ষাৎকাৰ অনুষ্ঠান, মই যিখিনি আমাৰ প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী নাইবা বিশেষ ব্যক্তি আছে তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই অনাৰ কাৰণে নাইবা তেওঁলোকৰ ভিতৰ চৰা কথাখিনি ৰাইজক জনোৱাৰ কাৰণে মই সাক্ষাৎকাৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। মোৰ ভাল লাগিছে তুমি ইমান ব্যস্ততাৰ মাজত মোক সময় দিছা। আমি আজি কিছু সময় তোমাৰ লগত অন্তৰংগভাৱে কথা পাতিম আৰু আমি আশা ৰাখিছোঁ আমাৰ এই কথাৰ মাজত নিশ্চয় তুমি যিহেতু গান গাই ভাল পোৱা ছোৱালী, আমাক নিশ্চয় দুই এটা গান গায়ো শুনাবা। এতিয়া আমি আনুষ্ঠানিক কথা বাৰ্তা মাজলৈ যাম। এলিজা, আমাৰ মূল অনুষ্ঠানৰ যোৱাৰ আগতে মই তোমাৰ পৰা, তোমাক যিহেতু প্ৰায় মানুহে চিনি পায়, তথাপি তোমাৰ মুখৰ পৰা তোমাৰ পৰিচয়টো আমাক জনাই লোৱা নহ'ব। নমস্কাৰ, মোৰ নাম এলিজা নাথ। মোৰ দেউতাৰ নাম নিখিল চন্দ্ৰ নাথ, মাৰ নাম অঞ্জুমণি নাথ আৰু মোৰ এগৰাকী ভণ্টি আছে, তাইৰ নাম কস্তুৰী নাথ। এলিজা, তোমাৰ পৰিচয় আমি গম পালো, তোমাৰ মা দেউতা ভণ্টি এজনী আছে। ইয়াৰ বাহিৰে তোমাৰ আৰু কোন আছে? আৰু তোমাৰ পৰিয়াল নিশ্চয় ডাঙৰ, আৰু কোন আছে? মোৰ বৰদেউতা, বৰমা, ককা, আইতা, তাৰপিছত পেহা পেহী সকলো আছে। পৰিয়াল ডাঙৰ নহয়? ঠিকে আছে, ভাল লাগিল। এলিজাই পৰিচয়টো ধুনীয়াকৈ দিছে। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, তাই তেনেই কণমানি ছোৱালী, কিন্তু তাইৰ কণ্ঠত সৰস্বতীয়ে বাঁহ লৈছে। ধুনীয়া গান গাই, নিশ্চয় আপোনালোকে এলিজা নাথৰ গান শুনিছে। আমি এলিজাৰ পৰা এটা কথা জানিব খুজিছোঁ, গান গোৱা যিটো নিচা, গানৰ পৰা যিটো তোমাৰ ধাউতি, সেইটো তোমাৰ কেতিয়া আৰু কেনেকৈ আহিল, সেই বিষয়ে অলপ দৰ্শক কোৱাচোন। মই একেবাৰে সৰুৰ পৰাই 3 বছৰ বয়সৰ পৰাই মই স্কুলত গান গাইছিলোঁ। তেনেকে বহুত প্ৰতিযোগিতাত মানে প্ৰাইজো পাইছিলোঁ। তেনেকে মোৰ সংগীতৰ আৰম্ভণি স্কুলৰ পৰাই। তাৰপিছত ক্লাছ 4ত মই শাস্ত্ৰীয় সংগীতৰ মানে নামভৰ্তি কৰিলে শাস্ত্ৰীয় সংগীতৰ স্কুলত। তেনেকেই সংগীতৰ আৰম্ভণি। মই সেই কথাটো জানিব খুজিছিলোঁ, মানে কি আজিকালি ছ'চিয়েল মিডিয়াৰ এটা ঢৌ এটা আহিছে যে গান নিজে গাই নিজেই প্ৰতিষ্ঠিত হয়, যিটো ভাইৰেল হোৱা বুলি কয়। এতিয়া কথা হ'ল, তুমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা? তাৰমানে কৰিছো। এনে তোমাৰ বিহাৰত কমপ্লিট হৈছে। মোৰ গুৰু মামনিছিল মজুমদাৰ। আনুষ্ঠানিক তোমাৰ যিটো সংগীতৰ শিক্ষা, সেইটো কি বুলি কয়? কি শিক্ষা গ্ৰহণ কৰিছা তুমি? শাস্ত্ৰীয় সংগীতৰ শিক্ষা বিহাৰত কমপ্লিট হৈছে। হৈ গৈছে, ঠিকে আছে, শুভেচ্ছা থাকিল, তোমাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক। কথা হ'ল, আমি আমাৰ অনুষ্ঠানত আমি তোমাৰ প্ৰতিভাৰ বিষয়ে ৰাইজক নিশ্চয় জনাম। এতিয়া কথা হৈছে, এলিজা, তুমি যিহেতু গান গোৱা, গান বিভিন্ন গান আছে, বিভিন্ন ভাষাৰ গান আছে, এনে তুমি প্ৰধানকৈ কি গান গাই ভাল পোৱা? কি বিষয়ৰ, কি ভাষাৰ গান গাই ভাল পোৱা তুমি? ভাষাৰ ক'বলৈ গ'লেতো অসমীয়া ভাষাটোৱে ভাল পাওঁ। এনে সকলো ভাষাৰে গাওঁ, চেষ্টা কৰো গাবলৈ। এনে অসমীয়া ভাষা বুলি ক'লে গান যিহেতু লোকগীত আছে, আধুনিক গীত আছে, এনে তুমি কি গীত গাই আচলতে বেছি ভাল পোৱা? গোৱালপৰীয়া লোকগীতো ভাল পাওঁ, আৰু অসমীয়া যিবোৰ গীত, যিবিলাক গানত আৰু ফিল থাকে, বেছি ফিল দি যিবিলাক গান গাব পাৰি, অকমান মেলোডি চং, তেনেকুৱা টাইপৰ গানবিলাক বেছিকে ভাল পাওঁ। ঠিকে আছে। কথা হ'ল, তুমি গান যিবিলাক গোৱা, সেইবিলাক আচলতে তুমি নিজে লিখা নে কোনোবা তোমাৰ গান লিখি দিয়া লোক আছে, নে কোনোবা পুৰণি গায়কৰ নাইবা প্ৰতিষ্ঠিত গায়কৰ গানবিলাক তুমি গোৱা? এনেইতো প্ৰতিষ্ঠিত গায়কৰ গান বিলাকো গাওঁ, আৰু নিজৰ গান বিলাক এতিয়ালৈকে মই নিজে লিখা নাই, বেলেগে লিখি দিছে। তেনেকে বেলেগে লিখা সুৰ কৰা গান বিলাকে গাইছো। ঠিকে আছে। গান তুমি গাইছা,
এনে কেছেট নাইবা ৰেকৰ্ড কৰিছে নে এই গান তোমাৰ নিজৰ গান? নিজৰ গান ৰেকৰ্ড কৰিছো। এই কেইদিনমান আগতে মোৰ নতুন গান এটা ৰিলিজ হৈছে, ৰৈ যা বুলি। সেইটো ভইচ অফ এলিজা চেনেলত উপলব্ধ হৈ আছে। ইতিমধ্যে বহুতেই শুনিছে গানটো, আৰু যিসকলে শুনা নাই তেওঁলোকক মই অনুৰোধ কৰিছো গানটো শুনিব আৰু ভইচ অফ এলিজা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিকে আছে। এইটো দৰ্শক মণ্ডলী, এইটো এলিজা চেনেল, ভইচ অফ এলিজা। আপোনালোকে এলিজাৰ গান যদি শুনিব খোজে, শুনিবই নিশ্চয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাই উৎসাহিত হ'ব আৰু আশীৰ্বাদ কৰিব। এতিয়া আমি এলিজাৰ পৰা কিছু কথা আৰু জানিম। পিতৃ মাতৃৰ আশীৰ্বাদ অনুপ্ৰেৰণা অবিহনে ল'ৰা নাইবা ছোৱালী আগবাঢ়িব নোৱাৰে বুলি আমি সমাজৰ এটা বিশ্বাস আছে। এতিয়া তোমাৰ যিটো অব্যাহত ধাৰা, যিটো অব্যাহত তুমি ওপৰলৈ গৈ আছা, তোমাৰ আচলতে পিছফালে কাৰ অৰিহণা বেছিছে, মা নে দেউতা? মা, দেউতা, লগতে সম্পূৰ্ণ পৰিয়ালবৰ্গই মোক এইটো ক্ষেত্ৰত সহায় কৰি আহিছে। বিশেষকে দেউতা প্ৰতিটো ক্ষেত্ৰতে মোৰ লগে লগে আছে। আৰু আমি তোমাৰ পৰা এটা বস্তু জানিব খুজিম। তুমি এনে মঞ্চতে গীত গোৱা আমি দেখিছো। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত তোমাক শিল্পী হিচাপে আমন্ত্ৰণ কৰিছে। যেতিয়া তুমি মঞ্চত গীত গোৱা, তেতিয়া দৰ্শকৰ যিটো সমৰ্থন, দৰ্শকৰ চিঞৰ বাখৰ, হাত তালি, এনেকুৱাই তোমাক নিশ্চয় উৎসাহিত কৰে, প্ৰেৰণা দিয়ে। কিন্তু জীৱনত তুমি আজিলৈকে যিমান মঞ্চত গান গালা, গীত পৰিৱেশন কৰিলা, তাত তোমাৰ ভাল লগা মুহূৰ্ত বহুত আছে, বেয়া লগা মুহূৰ্ত আছে নেকি? সেইটো প্ৰথমে জানি লওঁ, যে এনেকুৱা হৈছিল নেকি, সেইটো হ'ব নালাগিছিল, তেনেকুৱা কিবা আছে নেকি? কিবা আছিল নেকি তেনেকুৱা? নাই, ইমান মানে বেয়া মুহূৰ্ত তেনেকুৱা এতিয়ালৈকে নাই। ভাল মুহূৰ্তই আছে। আচ্ছা, ভাল মুহূৰ্ত বহুত আছে। কিন্তু তুমি আমাতকৈ ভাল পাব লগা তেনেকুৱা মুহূৰ্ত কি আছে, যে এইটো ঠাইত মই গৈছিলো, এনেকুৱা ভাল, তেনেকুৱা কিবা আছে নেকি? তেনেকুৱা বহুত কেইখন অনুষ্ঠানে আছে। তথাপি মনত পৰা এই মুহূৰ্তত যে মনত পৰিছে? এই মুহূৰ্তত মনত পৰিবলৈ এই ৰাভা হাছং মাকৃত যে অনুষ্ঠান এটা হয়, সেইটো অনুষ্ঠানৰ মানে সকলোতকে ভাল লগা এটি অনুষ্ঠান আৰু মোৰ বাবে। মানে তাত তুমি সন্মান মৰম পাইছা, লগতে মানে ৰাইজৰ সমৰ্থনটো বহুত আছিল নহয়, আৰু শৃংখলাবদ্ধ অনুষ্ঠান। ঠিকে আছে। আচলতে এই ৰাইজৰ যি সমৰ্থন, আমি যে কওঁ কিৰিলি পৰা নহয়, সেই হাত তালি মৰা, সেইটো আচলতে বহুত উৎসাহিত কৰে। আৰু তুমি যিহেতু উদীয়মান গায়িকা, ৰাইজৰ প্ৰেৰণা তোমাক লাগিবই। এলিজা, কথা হৈছে কি, আমি আৰম্ভণি কৰিছিলো যে তোমাৰ পৰা আমি গান শুনিম, গান নিশ্চয় শুনিম। তুমি ভাবি থাকা আমাক এই গান শুনাবা। তাৰ আগতে মই তোমাৰ পৰা কেইটামান সৰু সৰু কথা জানি লওঁ। তুমি ছোৱালী মানুহ, ল'ৰা ছোৱালীৰ প্ৰিয় বিষয়ৰ নিশ্চয় পাৰ্থক্য থাকে। তুমি ছোৱালী মানুহ, তুমি গায়িকা, কণ্ঠশিল্পী, নিশ্চয় তোমাৰ প্ৰিয় বিষয় অলপ বেলেগ ধৰণৰ হ'ব। তুমি কোৱাচোন, তোমাৰ প্ৰিয় বিষয় কি আছিল? তুমি কি কৰি ভাল পোৱা গান গোৱাৰ বাহিৰে? গান গোৱাৰ বাহিৰে এনেতো গান গাই ভাল পাওঁ, আৰু প্ৰিয় বিষয় বুলি ক'ব গ'লে অসমীয়া বিষয়টো মই ভাল পাওঁ। কবিতা পঢ়ি ভাল পাওঁ, আৰু কেতিয়াবা কবিতা লিখো। তাৰমানে তোমাৰ অসমীয়া সাহিত্যৰ প্ৰতি কিছু দুৰ্বলতা আছে। যদি সুযোগ থাকে, দৰ্শক মণ্ডলী, আমি এলিজাৰ পৰা গান নহয় কবিতা শুনিম। এইটো আমি আশা ৰাখিছো। তাই স্বৰচিত কবিতা নিশ্চয় শুনাব। তোমাৰ প্ৰিয় খাদ্য কি? কি খাই ভাল পোৱা? আটাইতকৈ প্ৰিয় খাদ্য তোমাৰ কি? আটাইতকৈ প্ৰিয় ক'ব গ'লে অসমীয়া খাদ্য, আৰু একদম থলুৱা খাদ্যবিলাক খাই ভাল পাওঁ তেনেকুৱা। ঠিকে আছে। আৰু ছোৱালী মানুহ যিহেতু সাজন কাচন কৰি ছোৱালী ভাল পায়, তুমি কি সাজ আচলতে পিন্ধি তুমি সুখ অনুভৱ কৰা, ভাল লাগে তোমাৰ? কি সাজ? মেখেলা চাদৰ পিন্ধিয়ে ভাল পাওঁ। যেতিয়া মঞ্চত গীত পৰিৱেশন কৰা, তেতিয়া তুমি মেখেলা চাদৰে পিন্ধা নহয়? ঠিকে আছে। ঘৰত যেতিয়া তুমি ফ্ৰী থাকা, তোমাৰ জিৰণি সময়, অৱসৰৰ সময়, তেতিয়া তুমি ঘৰত এনে কি কৰি থাকা? মাক কিবা ৰন্ধা বঢ়া সহায় কৰা, ঘৰৰ কাম বন কৰা, তেনেকুৱা কিবা? ৰান্ধি ভাল পাওঁ মই। ৰন্ধা বঢ়াত মাক সহায় কৰো। গান গোৱাৰ লগতে ৰান্ধিও ভাল পাওঁ। আচ্ছা, ৰান্ধি ভাল পোৱা। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, আপোনালোকে ভাবিছিল এলিজা গান গায় আৰু সময় পালে শুই থাকে, তেনেকুৱা নহয়। এলিজাই সকলো দিশতে ৰাপ আছে। এলিজাই ৰান্ধি ভাল পায়, গাই ভাল পায়, কবিতা ভাল পায়, ঘৰৰ কাম বন কৰি ভাল পায়। গতিকে আমি আশা ৰাখিছো, যিখিনি এলিজা বয়সৰ ছোৱালী, তেওঁলোকে নিশ্চয়, যদি কোনোবা এলেহুৱা থাকে,
আজিৰ পৰা হয়তো এলাহ ত্যাগ কৰিব, নিজৰ কামত তেওঁলোকে আগবাঢ়ি যাব, সেইটো আমি আশা কৰিলো। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আমি এলিজাৰ পৰা বহুত কেইটা গান শুনিম। এলিজাই যিহেতু প্ৰায় ভাষাৰে গীত গায় আৰু তাইৰ প্ৰিয় গীত অসমীয়া বুলি কৈছে, লগতে গল্পে লোকগীত ভাল পায়। এতিয়া আমি এলিজাৰ পৰা এটি গান প্ৰথমে শুনি ল'ম। তাই কি গান শুনাই তাই নিশ্চয় আমাক জনাব, আৰু তাৰপিছত আমি আৰু কথা পাতিম। ঠিক আছে, মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান এটিকে গাই দিছো। তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয় চেনেহিৰে কঁকালি লাহি তোমাৰ কহুৱা কোমল শেৱালি কোমল হাঁহি। ধন্যবাদ। ধন্যবাদ, ভাল লাগিল। এলিজা কণ্ঠ সঁচাই সুললিত, সঁচাই সুমধুৰ। আমি পুনৰবাৰ কৈছো, এলিজাৰ ভৱিষ্যত অতি উজ্জ্বল। ৰাইজক এতিয়া আহ্বান জনাম, আপোনালোকে অন্তৰেৰে তাইক আশীৰ্বাদ কৰক। তাইৰ ভৱিষ্যত যাতে আমাৰ কৃষ্ণ অঞ্চলৰ পৰা তাই যাতে এগৰাকী বিখ্যাত গায়িকা হৈ উঠে। আমি এতিয়া এলিজাৰ লগত আৰু বেলেগ বিষয়ে কথা পাতিম। এলিজা, আমি বিভিন্ন ধৰণৰ কথা পাতি আছো, যিহেতু তুমি সৰু ছোৱালী, বিশেষ জটিল প্ৰশ্ন অৱতাৰণা নকৰো। মোৰ খালি এটাই উদ্দেশ্য, তোমাক ৰাইজে জানক। যিখিনি ৰাইজে এতিয়ালৈকে তোমাক সম্পূৰ্ণ জনা নাই, তেওঁলোকে জানক। তোমাৰ ইউটিউব চেনেল তেওঁলোকে ছাবস্ক্ৰাইব কৰক, তোমাৰ গান শুনক, আৰু অসমৰ চুকে কোণে মঞ্চবিলাকত গীত পৰিৱেশন কৰিবৰ কাৰণে তোমাক আমন্ত্ৰণ জনাওক। এইটোৱে মোৰ উদ্দেশ্য। কথা হৈছে এলিজা, তুমি কথা প্ৰসংগত কৈছিলা যে মই আগতে ক'ৰবাত মই পুৰস্কাৰো পাইছো। তেনেকুৱা কি বিষয়ে তুমি পুৰস্কাৰ পাইছিলা, মনত আছে তোমাৰ? ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত, সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা হৈছিলে গোৱালপাৰাত। তাতে মই প্ৰথম পুৰস্কাৰ পাইছিলো। আৰু তেনেকুৱা বহুত আছে, গোৱালপৰীয়া লোকগীত প্ৰতিযোগিতা এটাতো প্ৰথম পুৰস্কাৰ পাইছিলো। আচ্ছা, এনে শিল্পী বিলাকে টিভিৰ পৰ্দাত গীত পৰিৱেশন কৰি ভাল পায়। টিভিৰ এনেকুৱা অনুষ্ঠানত তুমি গীত পৰিৱেশন কৰিছা নেকি? কৰিছো। ক'ত কৰিছিলা? DY 365, নিউজ লাইভ আৰু আসাম টক কৰিছো। আচ্ছা, ঠিকে আছে। টিভিৰ অভিজ্ঞতা তোমাৰ আছে তাৰমানে, নহয়? ৰেডিঅ'ৰো অভিজ্ঞতা এটা আছে। কৰ্মশালা হৈছিলে এবাৰ, গৰমৰ বন্ধ দুধনৈত, তেতিয়া এটা ৰেডিঅ'ৰ এটা অনুষ্ঠানত গান গাইছিলো। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আজি এলিজা নাথলৰ আমি এনেকুৱা কথা পাতিম, বিশেষ গভীৰ কথালৈ নাযাওঁ। আমাৰ উদ্দেশ্য হৈছে তাইৰ মুখেৰে গান শুনা। যিহেতু আমি বহু সময় কথা পাতিলো, এতিয়া নিশ্চয় আপোনালোকৰ গান এটা শুনিব। তাইৰ কণ্ঠ যিহেতু খুবেই শ্ৰুতিমধুৰ। এতিয়া আমি এলিজাক আহ্বান জনাম, তেওঁ ভাল পোৱা গীত এটি গাই আমাক শুনাব। কি গান শুনাব আমাৰ এতিয়া? মই এইবাৰ এটি গোৱালপৰীয়া লোকগীতকে শুনাই দিছো। আচ্ছা, বঢ়িয়া। প্ৰতিমা পাণ্ডে বৰুৱাৰ ঠিকে আছে, গোৱালপৰীয়া লোকগীত। আরে দুজনে যুক্তি করিয়ারে ওহ জীবন আসিলাম ভবের হাতে, তুই জীবন সারিয়া না যাস নিধুয়া পাথারে জীবন রে, ও জীবন রে, জীবন সারিয়া না যাস মোকে, তুই জীবন সারিয়া গেলে আদর করবে কাই জীবন রে। শুনিলে শুনি থাকিব মন যায়, কিন্তু আমাৰ যিহেতু সময়ৰ কথা আছে, অনুষ্ঠানটো যথেষ্ট দীঘলীয়া হৈ যাব। যি হওক, তাই অলপ হ'লেও আমাক গোৱালপৰীয়া লোকগীত শুনালে। পৰৱৰ্তী সময়ত আমি আশা কৰিছোঁ তাই হাৰমনিয়াম বজাই আমাক ভাল লগা গীত শুনাব। এতিয়া এলিজাৰ লগত আমি আৰু কিছু কথা পাতিম, বেছি দীঘলীয়া নকৰোঁ। এলিজা, কথা হ'ল, তুমি উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডাৰী নিশ্চয় গোৱালপাৰাতে পঢ়িছিলা? হয়। আমাক এতিয়া
কিছু অভিজ্ঞতা জনাব লাগে সেই কলেজত কেনেকুৱা অভিজ্ঞতা আছে কলেজত নিশ্চয় ভাল অভিজ্ঞতা হ'ব যিহেতু তুমি হয়। গান গাই ভাল পোৱা কিছু আমাক কোৱাচোন ক'ত পঢ়িছিলা কেনেকুৱা গৈছে তোমাৰ সময়খিনি মই হায়াৰ ছেকেণ্ডাৰী মই চি.ভি. ৰমন একাডেমি অফ চায়েন্স গোৱালপাৰাত পঢ়িছিলো। তাত মোৰ বহুতো ভাল লগা অভিজ্ঞতা আছে। মই হোষ্টেলত আছিলো, তাতে হোষ্টেলৰো কিছুমান ভাল লগা মুহূৰ্ত আছে আৰু লগতে ফ্ৰেচাৰ্ছ আৰু বিভিন্ন অনুষ্ঠানত তাতে গীত পৰিৱেশন কৰিছো আৰু শেষত ফেয়াৰৱেলৰ দিনা মই মোৰ তাৰে টিচাৰ ছাৰৰ লগতো মই গীত পৰিৱেশন কৰিছো। এনেই তোমাকতো সেইটো বিষয় নাহে ৰেগিং তোমাক নিশ্চয় নকৰে তথাপি সুধিছো ৰেগিঙৰ সন্মুখীন হৈছিলা নেকি তুমি কলেজত ৰেগিং কলেজত হোৱা নাই, হোষ্টেলত হৈছিলে যোৱাৰ দিনা। তেনেকে কৰা নাই, অকল গান গাব দিছিলে। গান গাব দিছে মানে সেইটো যদিও প্ৰথমে তোমাৰ অলপ মানে ভয় লাগিছিল পিছত তোমাৰ ভাল লাগিছে যে এইটোৱে ৰেগিং নহয় ঠিকে আছে আচলতে কি ৰেগিং তেনেকুৱাই হ'ব লাগে যিখিনি ল'ৰা ছোৱালীক প্ৰথম চাহ চিনাকিত মানে আতিশয্য চলোৱা হয় ৰেগিঙৰ নামত সেইটো আচলতে বন্ধ হ'ব লাগে চৰকাৰে সেইটো বাধা কৰি আছে আমিও কামনা কৰিম এনেকুৱাই হওক যিয়ে গান গাই ভাল পায় তেওঁ গান শুনিব কবিতা ভাল লাগে কবিতা শুনিব নহয় তেনেকুৱা হ'ব লাগে তুমি ৰেগিঙৰ সন্মুখীন হোৱা নাই বুলি জানি ভাল লাগিল যিটো হৈছিলে সেইটো ৰেগিং নহয় এইটো এটা মানে চাহ চিনাকি পৰ্বহে আছিলে ভাল লাগিলে কথা হ'ল তোমাৰ পৰৱৰ্তী লক্ষ্য কি শিক্ষা জীৱনত যেতিয়া সামৰণি মাৰিবা তেতিয়া তোমাৰ নিশ্চয় চাকৰি তুমি চিন্তা কৰিবা তোমাৰ লক্ষ্যটো কেনেকুৱা ভৱিষ্যত পৰিকল্পনা উচ্চ শিক্ষিত হৈ নিজকে কলেজৰ অধ্যাপক হিচাপে পৰিচয় দিবলৈ মন এটা আছে। সেইটোৱে মোৰ ভৱিষ্যত পৰিকল্পনা আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী হিচাপে নিজকে পৰিচয় দিয়া সেইটোৱে আৰু বঢ়িয়া ঠিকে আছে আমি তেনেহ'লে ভৱিষ্যতৰ কাৰণে এগৰাকী আমি অধ্যাপিকা পালো আৰু এগৰাকী ভাল কণ্ঠশিল্পী পালো আমি দুটা বিষয়ে দুটা আশাই তেওঁ নিশ্চয় সম্পূৰ্ণ হ'ব পৰিপূৰ্ণ হ'ব আমি সেইটো কামনা কৰিম এলিজা আমি কথা দীঘলীয়া নকৰোঁ আমি কৃষ্ণৰ কথা কিছু পাতিম আমাৰ কৃষ্ণখন বিভিন্ন সমস্যাই একদম ভাৰাক্ৰান্ত তুমি উদীয়মান গায়িকা কৃষ্ণ অঞ্চলৰ এগৰাকী উঠি অহা ছোৱালী হিচাপে তোমাৰ এনেকুৱা কেতিয়াবা মন হয় নেকি যে এইটো সমস্যা আচলতে সমাধান হ'লে ভাল আছিল যদি আমাৰ অনুষ্ঠানৰ জৰিয়তে যিখিনি চৰকাৰৰ প্ৰতিনিধি আছে তেওঁলোকক যদি আহ্বান জনাব লগা হয় তেতিয়াহ'লে কৃষ্ণৰ কোনটো সমস্যা তুমি আগত ক'বা আমাৰ কৃষ্ণাইত বহুত সমস্যা এতিয়াও আছে আৰু মই যিহেতু উঠি অহা এগৰাকী উদীয়মান ছাত্ৰী মই জনাত কৃষ্ণাইৰ ৰাস্তা ঘাট বিলাক এতিয়াও মানে বিভিন্ন ধৰণে পিছ পৰি আছে তো ৰাস্তা ঘাট বিলাক ভাল হ'ব লাগে সেইটোৱে ঠিকে আছে সেইটো আচল হ'ব লাগে সেইটো আমাৰ আগৰ অনুষ্ঠানবিলাকতো যিখিনি আমি অতিথি মাতিছিলো তেওঁলোকে সেইটো কথা কৈছে যে হয় কৃষ্ণাই অঞ্চলৰ বাকী এনে ঘৰ দুৱাৰ ঠিকেই হৈছে গোটেইখিনি সুবিধাই আছে কথা হৈছে কি আমাৰ বাটপথ বিলাক বহুত বেয়া আৰু এইখিনিতে আমি কৰ্তৃপক্ষ আহ্বান জনাম উদীয়মান ছাত্ৰী এগৰাকীয়ে আহ্বান জনাইছে ৰাস্তা ঘাটবিলাক ভাল হ'ব লাগে নিশ্চয় গুৰুত্ব দিব এলিজা আমি জনামতে তুমি এতিয়ালৈকে ভোটাধিকাৰ সাব্যস্ত কৰা নাই ভৱিষ্যত ভোটাধিকাৰ সাব্যস্ত কৰিবা চৰকাৰ কোন দলৰ চৰকাৰ চলি আছে তুমিও জানা ময়ো জানো কিন্তু তোমাৰ মতে চৰকাৰ কেনেকুৱা হ'লে তোমাৰ ভাল লাগে তুমি যিহেতু ছাত্ৰী কেনেকুৱা চৰকাৰ হ'লে তোমাৰ ভাল লাগে চৰকাৰ কেনেকুৱা হ'ব লাগে মই ইমান এটা বিশেষ নকওঁ চৰকাৰ জনমুখী হ'ব লাগে আৰু জনতাৰ উন্নতি কৰিব লাগে সেইটোৱে মই ক'ব বিচাৰিছো ঠিকে আছে যিহেতু ভৱিষ্যত তুমি ভোটাধিকাৰ সাব্যস্ত কৰিবা আৰু তোমাৰ যিখিনি সমবয়সীয়া যুৱক যুৱতী আছে তেওঁলোকে নিশ্চয় ভাবি গুণিয়ে তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰিব এলিজা আমি কথাৰ বেছি পাক নলগাওঁ আমি কথা সাৱলীকভাৱে পাতিম তুমি এনেই কলেজৰ স্কুলৰ কিতাপৰ বাহিৰে তুমি এনেই বাহিৰা কিতাপ অধ্যয়ন কৰিছানে কৰা নাই তুমি যেনে গল্প কিতাপ উপন্যাস কবিতা কিতাপ তেনেকুৱা অধ্যয়ন কৰা নে হঠাৎ কেতিয়াবা পঢ়ো মাজে মাজে দুই এখন উপন্যাস তেনেকে বাহিৰা কিতাপ মই ইমান বেছিকে নপঢ়ো তাৰমানে এতিয়াও তুমি সময় পোৱা নাই পঢ়া ন ভৱিষ্যত কৰাৰ ইচ্ছা আছে ঠিকে আছে যিহেতু এতিয়া তোমালোকৰ পঢ়াৰ বয়স কলেজৰ স্কুলৰ কিতাপ আৰু যিহেতু তুমি সায়েন্সৰ ছোৱালী এতিয়াতো বহুত ব্যস্ততা বাঢ়িব ঠিকে আছে আমি গান শুনিম এবাৰ মই কামৰূপীয়া লোকগীত এটি শুনাবলৈ লৈছো ও জাদু উঠাবলো ত্ৰিজগতৰ পতিকে
ও মাধব কথা বলো মানি জগতর পতি আর পুয়ারিলা রজনী কথা বলো মানি রজনী প্রভাত হইলা আর কুয়াইলা রজনী কথা বলো মানি রজনী প্রভাত হইলা ও যাদব ও কথা বলো মানি জগতর পতি জগতর পতি ধন্যবাদ। বহুত ধন্যবাদ। আমি এলিজা নাথৰ পৰা আমি বিভিন্ন সুৰীয়া বিভিন্ন গীত শুনিলো। আমি ধন্যবাদ দিয়াই নহয়, আমি আশীৰ্বাদো দিছোঁ। ভগৱান আমাৰ সদায় আছে, তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক। এলিজা, কথা হ'ল তুমি কথা মাজতে কৈছা আমাৰ দেউতাই ঘৰত গান গায়। এনে তেওঁ কেতিয়াবা তোমাৰ লগত মঞ্চত নাইবা ক'ৰবাত গীত পৰিৱেশন কৰিছে নেকি? মঞ্চত গোৱা নাই, এনে ঘৰতে আৰু ৰেকৰ্ডিং কৰিছিলো দেউতাৰ লগত। ভিডিঅ' এটা ইউটিউবত আছে, ভইচ অফ এলিজা, ইউটিউব চেনেলতে আছে। ঠিকে আছে। যিহেতু এইটো এটা সংগীত শিল্পীৰ ঘৰ, এটা কণ্ঠশিল্পীৰ পৰিয়াল, হয় মানে তুমি যিহেতু গান গাই ভাল পোৱা, তোমাৰ ভণ্টি আছে, অ তাইও নিশ্চয় গানৰ অনুৰাগী হ'বই। সেইটো এটা তাই গান গায় নে? তাইও গান গায়। গান গায়। তাই মঞ্চত গান গাইছে নেকি? মঞ্চত গাইছে, তোমাৰ লগতে গাইছে? মোৰ লগতে মানে এনে বেলেগকেও গায় তাইও। আচ্ছা, এতিয়া যদি আমি আহ্বান জনাও যে আজিৰ অনুষ্ঠানত কি নাম তাই? কস্তুৰী। কস্তুৰী নাথেও এটা গীত গাই শুনাব লাগে, শুনাবনে তাই? শুনাব। আচ্ছা, ঠিকে আছে। আমি কস্তুৰীক অলপ সময় পিছত বিচাৰিম। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে এলিজাৰ কথা শুনিলে, এলিজাৰ গান শুনিলে। আমি এইখিনিতে এলিজাৰ সৰু ভণ্টি এজনী আছে, কণমানি ভণ্টি কস্তুৰী, তাইও গান গায় বুলি আমাৰ এলিজা জনাইছে। নিশ্চয় তাইৰ লগত চিনাকি হোৱাৰ আপোনালোকৰ ইচ্ছা আছে আৰু তাইৰ কণ্ঠেৰে গান শুনাৰ আপোনালোকৰ ইচ্ছা আছে। আমি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ কণমানি ভণ্টি কস্তুৰী নাথ। এয়া কস্তুৰী নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী কস্তুৰী নাথ। ধুনীয়া। আমি তাইৰ মাতটো শুনিয়ে গম পাইছো তাই ভাল গান গাব। কথা হ'ল কস্তুৰী, বাইদেৱে আমাক কৈছে, এলিজাৰ মোৰ বাইদেউ নহয়, বাইদেউ কৈছে যে তুমি গান গাবলৈ আৰম্ভ কৰিছা, ইতিমধ্যে মঞ্চতো গান গাইছা, ঘৰতো গান গাই থাকা নহয়। তুমি আমাক কিবা ৰাইজক কিবা গান গাই শুনাবা নেকি? গান গাবা? কি গান গাবা তুমি? জোনটি ওলালে তৰাতি ওলাব। ধুনীয়া, তে তুমি গানটো আৰম্ভ কৰিবা। শ্ৰোতা বন্ধু বান্ধৱীসকল, এতিয়া আমাক কস্তুৰীয়ে এটি ধুনীয়া গীত গাই শুনাব। শুনকচোন, গোৱা। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ গীত এটি গাবলৈ লৈছো। জোনটি ওলালে তৰাতি ওলাব, জোনক জানো সুধি চাই, বুকুৱে উকিয়াই বুকুৱে উমাই পাই, সুধিলে বুকু ভাগি যায়। জোনটি ওলালে তৰাতি ওলাব, মইনা চুপহি। সঁচাই সুন্দৰ কস্তুৰী কণ্ঠ। আমাৰ শ্ৰোতা ৰাইজে নিশ্চয় শুনি ভাল পাইছে। আমি আশা ৰাখিছোঁ আমাৰ অনুষ্ঠানত কস্তুৰী আৰু গীত গাই শুনাব। তাৰ আগতে আমি কস্তুৰীৰ পৰা কিছু সৰু সৰু কথা জানি ল'ম। কস্তুৰী, তুমি মঞ্চত গীত গাবলৈ বাইদেউ আমাক কৈছে, তুমিও কৈছা। এনেই তুমি মঞ্চৰ বাহিৰে ক'ৰবাত গীত গাইছা নেকি? মই গাইছিলো আকৌ নতুন প্ৰভাত হ'ব টিভি চেনেলত, এইটো প্ৰতিযোগিতা আছিল নহয়, তাত গাইছিলা তুমি? কেনেকুৱা লাগে এনেকুৱা ডাঙৰ মঞ্চত গীত গাবলৈ? কেনেকুৱা লাগে? ভাল লাগে। তোমাৰ সমনীয়া বহুত ল'ৰা ছোৱালী আহিছিল নহয়, তাতে প্ৰতিযোগিতা হৈছিল নহয়? আচ্ছা, ঠিকে আছে। তোমাৰতো
গান গাই ভাল লাগে আৰু আমি গান গাই ভাল পাওঁ, তুমি গান গাব লাগিব। তাৰ আগতে তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 4, ক'ত পঢ়ি আছা, কোন স্কুল? কৃষ্ণাই মন্তেশ্বৰী হাই স্কুল। হয় নেকি? স্কুলত যে তুমি যোৱা, কাৰ লগত অহা যোৱা কৰা? দেউতাৰ লগত পঢ়ো, মাও আনে মোক। আচ্ছা, ঠিকে আছে। তুমি পঢ়াত ভাল বুলি আমি শুনিছো। তুমি পঢ়া শুনাৰ বাহিৰে এনে কি কাম কৰি ভাল পোৱা ঘৰত? মই আৰ্ট কৰি ভাল পাওঁ। হয় নেকি? আৰ্ট কেনেকুৱা আৰ্ট কৰা তুমি? প্ৰাকৃতিক দৃশ্যবোৰ হয় আঁকি নেকি? ভাল পাওঁ। কস্তুৰী, তুমি যিহেতু কৈছা তুমি আৰ্ট কৰি ভাল পোৱা নহয়, আৰু কিবা কিবি বনোৱা তুমি, এতিয়া আমাৰতো চাব মন যাব। এতিয়া তুমি আমাক দেখাবা না সেইবিলাক? দেখাবা? দেখাচোন, এটা এটা কৰি ৰাইজে ভাল পাব। কস্তুৰী ইতিমধ্যে সাজু কৰিছে, লৈ আহিছে। এয়া কস্তুৰীয়ে নিজ হাতে অংকন কৰা ধুনীয়া প্ৰাকৃতিক দৃশ্য। আৰু কিবা আছে? আৰু এইবিলাক আছে, বহুত আঁকিছা নেকি? এইটোও আছে, আৰু আৰু এইটো আছে, আৰু কিবা আছে? আৰু এইবিলাকো কৰিছো। ইমান আঁকিছা? ইমান আঁকিব তুমি সময় কেতিয়া পোৱা? এইবিলাক কেতিয়া আঁকিছা? মই আঁকো, আবেলি টাইমত আঁকো। হয় নেকি? পঢ়াৰ আগতে এইবিলাক আঁকা নহয়? মানে এইবিলাক আঁকিতে সময় নষ্ট নকৰা? নকৰো। মানে যেতিয়া তুমি পঢ়া শুনা কৰি উঠা নাইবা আবেলি, তেতিয়া আঁকা নহয়? আৰু কি কি আঁকিছা? আৰু আঁকিছো বহুত, এইটো আঁকিছো। ইমান ধুনীয়া, মোৰতো বিশ্বাস হোৱা নাই তুমি আঁকিছা বুলি। এনেকুৱা লাগে একদম প্ৰিন্ট কৰা নিচিনা। ধুনীয়া হৈছে, বহুত ভাল হৈছে। এইটো আঁকিছো। আৰু কিবা ছবি আঁকিছা? বহুত ছবি আছে নহয়? ঠিকে আছে। আৰু কি কিবা আৰু হাতৰ কাম কিবা আছে? এইবিলাকো মই বনাও। হয় নেকি? এইটো লাভ চিন নহয়? এইটো মৰমৰ প্ৰতীক। ধুনীয়া ধুনীয়া। আৰু মই ফটো ফ্ৰেমো বনাও। হয় নেকি? এইটো বনাইছো। এইটো কোন আছে ফটোত? মা আৰু বা আছে। আচ্ছা, তুমি নিজে বনাইছা? আৰু আছে? আৰু আছে ফ্ৰেম। এইটো এটা আছে। ইয়াত কোন কোন আছে? ইয়াত বাৰ এটা নতুন গান ৰিলিজ হৈছে, লিজা গানটো। তাতে এক্টৰ আৰু এক্ট্ৰেছ আছিল, তাৰ লগত ফটো উঠিছিলো। আচ্ছা, হৈছে। আৰু তুমি কিবা পুৰস্কাৰ পাইছা নেকি কেতিয়াবা? পুৰস্কাৰ পাইছা কেতিয়াবা? প্ৰাইজ পাইছা নেকি? ক'ত পাইছা? মই মোৰ স্কুলত পাইছো আৰু গান গোৱাতেও পাইছো। পাইছা? ঠিকে আছে। মাইনা, শুভেচ্ছা থাকিল। তুমি ভৱিষ্যত ভাল শিল্পী হবা নহয়? ভাল মানুহতো হ'বই লাগিব সমাজত। ভাল মানুহৰ বহুত দাম থাকে নহয়, বহুত মূল্য আছে। কথা হ'ল, তুমি এতিয়া মোক কৈছা যে তুমি আৰু গান গাই শুনাবা। এতিয়া তোমাৰ পৰা এতিয়াই গল্পে লগত শুনিম। সম্পূৰ্ণ নাগালে হ'ব, তোমাৰ যিহেতু সৰু ছোৱালী ভাগৰ লাগিব, আধা গালেও হ'ব। গোৱা। মই প্ৰতিমা পাণ্ডেৰ গান এটি গাবলৈ লৈছো। দুধো মিঠা, দৈও মিঠা, আৰু মিঠা ননী। দুধো মিঠা, দৈও মিঠা, আৰু মিঠা ননী। আর তার চাইতে অধিক মিঠা রে, বাসা মাউসে জননী সোনার চাঁদ। চাঁদ রে, চাঁদ হারাইলাম নদীতে। সোনার চাঁদ, চাঁদ রে, চাঁদ হারাইলাম নদীতে। নিমের তলে বইসো বাসা, নিমের শেরো পাতা। নিমের তলে বইসো বাসা, নিমের শেরো পাতা। আর কাই তোরে হারিয়া নিল রে, ও তোর সোনা মুখের কথা সোনার চাঁদ। চাঁদ রে, চাঁদ হারাইলাম নদীতে। সোনার চাঁদ, চাঁদ রে, চাঁদ হারাইলাম নদীতে। হৈছে? বহুত ধুনীয়া। এটা কথা আমি জানিব লাগিব, তুমি যে গান গাইছা, গীত গাবলৈ শিকিছা, এনে কোনে শিকায় তোমাক? মোৰ বাই শিকায়। বাই শিকায়? বাই ইতিমধ্যে বেলেগৰ পৰা শিকিছে নহয়, আৰু বায়ে তোমাক শিকাই আছে।
ভৱিষ্যত তোমাৰ কাৰ দৰে গায়িকা হোৱাৰ ইচ্ছা আছে? গায়িকাটো হবাই তুমি, কণ্ঠশিল্পী হবাই নহয়, কাৰ দৰে হোৱাৰ ইচ্ছা আছে তোমাৰ? সপোন আছে নে অমুকৰ দৰে হ'ম বুলি? কাৰ দৰে হবা? জুবিন গাৰ্গৰ নিচিনা হ'ব মন জুবিন যায়। গাৰ্গৰ নিচিনা? ধুনীয়া। বাও কৈছে জুবিন গাৰ্গৰ লগত গান গাবলৈ সপোন আছে, তোমাৰ জুবিন গাৰ্গৰ নিচিনা হোৱা সপোন আছে, মানে তেনেকুৱা জনপ্ৰিয় হ'ব ইচ্ছা যায় নহয়? ঠিকে আছে কস্তুৰী, আমাৰ শুভেচ্ছা থাকিল তুমি আগলৈ গৈ মই আগতে কৈছো ভাল মানুহ হ'ব লাগিব, ভাল কণ্ঠশিল্পী হ'ব লাগিব, আৰু পাৰিলে ডাঙৰ অফিচাৰ হ'ব লাগে নহয়? নিশ্চয় হবা। শেষত তোমাক মই ধন্যবাদ জনাইছো। মই আপোনাকো ধন্যবাদ জনালো আৰু ৰাইজকো ধন্যবাদ জনালো। নমস্কাৰ। বঢ়িয়া, হ'ব। শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, ইমান সময় মোৰ লগত আছিলে কণমানি কস্তুৰী। আমি পুনৰ এলিজা নাথৰ কাষলৈ গৈছো। এলিজাই হাৰমনিয়াম পৰিৱেশন কৰি এইবাৰ আমাক এটি গীত শুনাব। আহকচোন আমি এলিজা নাথৰ কাষলৈ যাওঁ। এলিজা, মই পুনৰবাৰ মোৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো। ইতিমধ্যে তোমাৰ কণমানি ভণ্টিৰ লগত আমি কিছু ধেমালি কৰিলো, তাইৰ প্ৰতিভা আমি চালো, আমি তাইৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। এতিয়া আমি আশা কৰিছো তুমি বাদ্যযন্ত্ৰ পৰিৱেশন কৰি আমাক এটি নিশ্চয় লাগে শুনাবা। আৰম্ভ কৰাচোন তোমাৰ অনুষ্ঠান। এইবাৰ মোৰ ভাল লগা এটি জ্যোতি সংগীত গাবলৈ লৈছো। দক্ষিণ মলয়া তিনি সমীৰণে আহি পৰাণ জোৰালে, সমীৰণে আহি পৰাণ জোৰালে, দক্ষিণ মলয়া তিনি গোৱা, গোৱা গোৱা। ধন্যবাদ। আমি এলিজাৰ লগত তাইৰ প্ৰিয় বিষয়ে কথা পাতি আছিলো, তাৰ মাজতে এটি গীত শুনিলো, ভাল লাগিল। আমি পৰৱৰ্তী সময়ত ৰাইজৰ কাৰণে এলিজা কণ্ঠত আৰু কেইটিমান গীত নিশ্চয় আগবঢ়াম। এলিজা, তুমি আমাক জনোৱাচোন তুমি এনে ক'ত আৰু কি বিষয়ত অধ্যয়ন কৰি আছা? মই এইবাৰ হাই ছেকেণ্ডাৰী পাছ কৰিছো আৰু এইবাৰ BSc ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন হৈছে। ক'ত পঢ়ি আছা? মিৰ্জা ডিকে কলেজত এডমিশ্যন হৈছে। ক্লাছ আচ্ছা, ষ্টাৰ্ট হোৱা নাই। ঠিকে আছে। এতিয়া মিৰ্জা ডিকে কলেজত তুমি যে এডমিশ্যন ললা, তাত ইতিমধ্যে গম পাই গ'ল নে যে এলিজা নাথে ভাল গান গায়, এজন শিল্পী বুলি? হয়তো কিছুমানে গম পাইছে, কিন্তু এতিয়ালৈকে ক্লাছ আৰম্ভই হোৱা নাই, লাহে লাহে গম পাব। ঠিকে আছে। আমি আশা ৰাখিছো ডিকে কলেজত তুমি নিশ্চয় সুনাম অৰ্জন কৰিবা, এইটো আমাৰ আশা আছে, শুভেচ্ছা আছে, কামনা আছে। তোমাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট আমি শুনিছিলো যে বহুত ভাল হৈছিলে, এটা বিষয়ত তুমি 100 ভিতৰত 100 পাইছিলা। কোনটো বিষয়ত পাইছিলা? অসমীয়া বিষয়ত। অসমীয়া। আমি এইখিনিতে যিহেতু এলিজা অধ্যয়নৰত ছোৱালী, আমি এইখিনিতে আমি নিশ্চয় কিছু অধ্যয়নৰ বিষয়ে কথা পাতিব লাগিব। তুমি যে 100 ভিতৰত 100 পালা, পৰৱৰ্তী সময়ত যিখিনি ল'ৰা ছোৱালী পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে 100 ভিতৰত 100 পাবলৈ নাইবা ভাল ৰিজাল্ট কৰিবলৈ কেনেদৰে অধ্যয়ন কৰিব লাগিব তুমি ভাবা? অধ্যয়নটো মানে মন পুতি অধ্যয়ন কৰিব লাগিব, আৰু অসমীয়া বিষয়ত ক'ব গ'লে মনৰ পৰা লিখিছিলো আৰু কথাবিলাক, মানে লিখোতে যিকোনো এটা কুৱেশ্যন এনচাৰ লিখোতে অকমান নিজৰ ভাষাৰে লিখিছিলো, তেনেকে কৰিলে ভাল হয়। কথা হ'ল বস্তুটো বুজি পালো যে নিজৰ মতে লিখিব লাগিব, কিন্তু কথা হৈছে ছাত্ৰ ছাত্ৰীৰ মুখস্থৰ ওপৰত বেছি গুৰুত্ব দিয়ে বহুত ছাত্ৰ ছাত্ৰীয়ে। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক তোমাৰ সমনীয়া যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী দিব না মেট্ৰিক, কি উপদেশ দিবা যে কেনেকে পঢ়িবা আৰু কেনেকে লিখিবা? কিবাতো তোমাৰ অভিজ্ঞতা আছে নিশ্চয়, অলপ কোৱাচোন। মোৰ নিজৰ ফালৰ পৰা ক'ব গ'লে মই বেছিকে মুখস্থ কৰা নাছিলো, বস্তুবিলাক বুজি লৈছিলো, বুজি লৈ কেনে মানে লিখিলে বস্তুটো বেছি ভাল হয়, বেছিকে মনতো থাকে, তেনেকে মই পঢ়িছিলো। মই
মানে ছাত্ৰ ছাত্ৰীসকলকো সেইটোৱে অনুৰোধ জনাম, নিজে আগতে বস্তুখিনি বুজি ল'বা, তাৰপিছত লিখিবা, সেইটোৱে। ঠিকে আছে এলিজা, কথা হ'ল তুমি আজিৰ আধুনিক যুগৰ ছোৱালী। এতিয়া আধুনিক যুগৰ মোবাইলটো হৈছে আমাৰ জীৱন সংগী। মোবাইল নহ'লে এতিয়া আমাৰ নচলে। কিন্তু দেখা যায় বহুত ল'ৰা ছোৱালীয়ে মোবাইল অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰে। বহুতৰতো এনেকুৱা আছে অধ্যয়নৰ সময়খিনি মোবাইল খুচৰি থাকে। কথা হ'ল যিটো আমাৰ আধুনিক যুগৰ উদীয়মান যুৱক যুৱতী নাইবা কিশোৰ কিশোৰী, তুমি এজনী কণ্ঠশিল্পী হিচাপে কি আহ্বান জনাবা যে মোবাইলটো কেনেকে ইউজ কৰিলে, কেনেকে ব্যৱহাৰ কৰিলে আচলতে লাভদায়ক হয় বুলি তুমি ভাবা, তোমাৰ মতামত? আচলতে মোবাইলটো এতিয়া প্ৰয়োজনীয় হৈ পৰিছে সকলোৰে কাৰণে বহুত, কিন্তু মোবাইলৰ ভাল দিশো আছে আৰু বেয়া দিশো আছে। আমি ভাল দিশখিনি মানে তাৰ পৰা লৈ কেনে ব্যৱহাৰ কৰিলে বেছি লাভ হ'ব, সেইটোৱে মই ক'ব খুজিছো। ঠিকে আছে। এলিজা উদীয়মান ছোৱালী, কিন্তু তাইৰ যিবিলাক যুক্তি কথাৰ নিশ্চয় আমি ভাল পাইছোঁ। আমি আশা কৰিছোঁ আমাৰ যিখিনি দৰ্শক, বিশেষকৈ উদীয়মান ল'ৰা ছোৱালী, উদীয়মান কিশোৰ কিশোৰীয়ে চাই আছে, নিশ্চয় কিছু হ'লেও অনুপ্ৰেৰণা পাব। এলিজা, তুমি যিহেতু কণ্ঠশিল্পী, বিভিন্ন মঞ্চত তুমি গীত পৰিৱেশন কৰিবৰ কাৰণে তুমি অসমৰ বিভিন্ন ঠাইত গৈছা। এনেই তোমাৰ ব্যক্তিগত জীৱনত ভ্ৰমণ বিষয়টো কেনেকুৱা? ভ্ৰমণ কৰি তুমি ভাল পোৱা নে নাই? আৰু ভাল পোৱা তুমি ক'ত গৈ ভাল পাইছা আৰু ক'ত যাবলৈ মন আছে? ভ্ৰমণ কৰি মই ইমান এটা ভাল নাপাওঁ। ভ্ৰমণত মই ইমান মই মানে যিমান গৈছো আৰু সংগীতৰ কাৰণে গৈছো, সংগীত পৰিৱেশন কৰিবৰ কাৰণে মই গৈছো, এনেই মই ইমান ভ্ৰমণ কৰি ভাল নাপাওঁ। আচ্ছা আচ্ছা, ঠিকে আছে, প্ৰত্যেকৰ অভিৰুচি বেলেগ বেলেগ। কিন্তু ভ্ৰমণ ভাল নাপালেও তুমি ভ্ৰমণ কৰিবলগীয়া হয় তোমাৰ মঞ্চৰ কণ্ঠৰ খাতিৰত। তোমাৰ কণ্ঠক ৰাইজে আদৰি লৈছে, ৰাইজে ভাল পায়। এনে মঞ্চত যেতিয়া তুমি গীত গোৱা, আচলতে যিখিনি দৰ্শক থাকে তেওঁলোকৰ পৰা কি আহ্বান আহে? এনেকুৱা আহ্বান আহে নেকি যে এইটো ভাষাত গীত গাওক, এইটো গীত লাগে আমাক, এইটো গান লাগে, তেনেকুৱা আহে? কেতিয়াবা আহে, বিহুৰ অনুষ্ঠান বিলাকত সেইটো বস্তু বেছিকে আহে, বেলেগ অনুষ্ঠানত নাহে। ৰাইজৰ অনুৰোধ আহে, যিকোনো গীত বিচাৰে, তেতিয়া গাব লগাও হয়। এনেকুৱা হয় নেকি যে ৰাইজে এটা গান তোমাক গাবলৈ অনুৰোধ কৰিছে, কিন্তু সেই গানটো তোমাৰ মুখস্থ নাইবা তোমাৰ সেইটো ৰিহাৰ্চেল হোৱা নাই, তেনেকুৱা সমস্যা হৈছে নেকি? কেতিয়াবা হয়। তেতিয়া তুমি কেনেকে সেইটো মেনেজ কৰি লোৱা? সেইটো এৰাই চলা আৰু সেইটো না, মানে শুনিলেও তুমি নুশুনা নিচিনা হৈ থাকা, নহয়? ঠিকে আছে। মানে কি মঞ্চত কেতিয়াবা প্ৰস্তুত পণ্ডিমতীৰ খুব প্ৰয়োজন হয়, উপস্থিত বুদ্ধি লাগে। কথা হ'ল তুমি যেতিয়া মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা, তোমাৰ লগত কোন যায়? মা দেউতা? মা দেউতা ভন্টি সকলোৱে যায়। কেতিয়াবা মা নাযায়, দেউতা অকলে যায়, কেতিয়াবা আইতাও যায়। ঠিক আছে এলিজা, এনে তোমাৰ বাহিৰে তোমাৰ যিটো পৰিয়াল, ডাঙৰ পৰিয়াল, তাৰ মাজত কোনোবা গান গাই ভাল পোৱা লোক আছে নেকি? মোৰ দেউতাই গান গাই ভাল পায়, ঘৰত গান গাই থাকে। তাৰপিছত মোৰ পেহাও গান গায়, আইতাও গান গাই ভাল পায়, তেনেকে সংগীতৰ পৰিৱেশ এটা আছে ঘৰত। ঠিকে আছে এলিজা। এলিজা, আমি কথা পাতি আছো তোমাৰ জীৱনৰ বিষয়ে। আমি জনামতে তুমি কৃষ্ণাই অঞ্চলত থিতাপি লোৱাৰ আগতে, তোমাৰ দেউতা যেতিয়া কৃষ্ণাই অঞ্চলত থিতাপি লয়, তাৰ আগতে তোমালোকে গাঁৱত আছিলা। এতিয়া কৃষ্ণাইখনো গাঁৱে, তথাপি কৃষ্ণাই এতিয়া চহৰমুখী হৈছে। তোমাৰ জন্মৰ গাঁও আৰু কৃষ্ণাই, ইয়াত যদি কিবা তুলনা কৰিবলৈ দিয়া হয়, তুমি ভাল বেয়া কেনেকুৱা পাইছা তুমি কৃষ্ণাইৰ পৰিস্থিতিটো? সেইটোতো হ'বই। মই আগত যেতিয়া গাঁৱত আছিলো, তাৰ পৰিৱেশটো অলপমান বেলেগ আছিল। অৱশ্যে তেতিয়া মই সৰু আছিলো, ক্লাছ 2ত থাকোতে মই কৃষ্ণাই লৈ আহিলো। একেবাৰে সৰুতে আহিছা। গাঁৱৰ বিষয়ে তোমাৰ সিমান এটা হয়তো স্মৃতি নাই, নহয়? অলপ অলপ আছে, সৰু আছিলা। ঠিকে আছে। গাঁৱৰ লগত তোমালোকৰ এতিয়া সম্পৰ্কটো কেনেকুৱা? ভাল, যাওঁ কেতিয়াবা। কোনোবা আছে গাঁৱত? জেঠীমা আছে, জেঠা। ঠিকে আছে এলিজা, আমি কথা পাতিম। আমি তোমাৰ প্ৰিয় বিষয়ে আমি জানি আছিলো।
সাহিত্য চৰ্চা তুমি কৰা বুলি কৈছা, কবিতা লিখা, এনে তোমাৰ প্ৰিয় পঢ়ি ভাল পাওঁ। কবিতা পঢ়ি ভাল পোৱা? এনে তুমি এই মুহূৰ্তত যে ক'ব লগা হয় তোমাৰ প্ৰিয় কবি কোন, কাৰ কবিতা পঢ়ি তুমি ভাল পোৱা? প্ৰিয় কবি নলিনীবালা দেৱী আৰু তেনেকে আৰু বহুত আছে তেনেকুৱা। এই মুহূৰ্তত নাম সকলোৰে কবিতা নাম পঢ়ি ভাল পাওঁ। মানে ভাল কবিতাও ভাল লাগে নহয়? ভাল লাগে। এনে আবৃত্তি কৰা নেকি কবিতা তুমি? সৰুতে কৰিছিলো স্কুলত, এতিয়া কৰা নহয় তেনেকে। ঠিকে আছে। এলিজা, আমি সংগীতৰ বিষয়ে কথা পাতিম। কথা হ'ল প্ৰত্যেক গৰাকী উদীয়মান শিল্পীৰে এটা সপোন থাকে যে মই ভৱিষ্যত ডাঙৰ গায়িকা হ'লে মই অসমৰ অমুক গায়ক নাইবা অমুক গায়িকাৰ লগত মই মঞ্চত নাইবা কেছেটত গীত গাব পাৰিলে মই সুখী হ'ম। তোমাৰ তেনেকুৱা সপোনৰ কোনোবা গায়ক গায়িকা আছে নেকি যাৰ লগত তুমি গীত পৰিৱেশন কৰিব খোজা? তেনেকুৱা সপোন আছে। বিশেষকে ক'ব গ'লে জুবিন গাৰ্গ, জুবিন দাৰ লগত গান গাব মন আছে। আৰু আৰু আছে বহুত তেনেকুৱা, সকলোৰে লগত গাব মন যায় আৰু এইটোৱে। ধন্যবাদ এলিজা। যদি মোৰ অনুষ্ঠানটো কিবা উপায়ে শ্ৰদ্ধা জুবিন গাৰ্গৰ ওচৰলৈ যায়, নিশ্চয় তেখেতে বিষয়টো চিন্তা কৰিব। এলিজা নাথ খুবেই ভদ্ৰ ছোৱালী, কণ্ঠটো তাইৰ ভাল। আমি জুবিন গাৰ্গ ডাঙৰীয়াক অনুৰোধ জনাম, যদি কিবা উপায়ে এলিজাক সংগ দিয়ে, নিশ্চয় এলিজাৰ লগতে আমি কৃষ্ণৰ বিষয়ে সুখী হ'ম। ধন্যবাদ প্ৰিয় শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল। ইমান সময়ে আপোনালোকে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ উদীয়মান কণ্ঠশিল্পী এলিজা নাথৰ কণ্ঠৰ কিছু গীতৰ লগতে তেখেতৰ কিছু অভিজ্ঞতা আৰু মনৰ কথা শুনিলে। আশা ৰাখিছোঁ আপোনালোকৰ অনুষ্ঠানটো ভাল লাগিছে, নিশ্চয় উপভোগ্য হৈছে। এইখিনিতে আপোনালোকে এতিয়া অনুৰোধ, যিসকল মোৰ প্ৰিয় বন্ধু বান্ধৱী তথা শুভাকাংক্ষী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ। ধন্যবাদ কন্দৰ্প দা, আপুনি যে মোক আপোনাৰ সাক্ষাৎকাৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিলে আৰু কিছু কথা বতৰা পতাৰ লগতে মোক গীত পৰিৱেশন কৰাৰ বাবে সুবিধা প্ৰদান কৰিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু শেষত মই ৰাইজকো অনুৰোধ জনাইছো, কন্দৰ্প দাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। দক্ষিণ মলয়া তিনি সমীৰণী আহি পৰাণ জোৰালে, সমীৰণী আহি পৰাণ জোৰালে, বুৱা